নমস্কাৰ কৃষক বন্ধুসকল, মই আছোঁ মোৰ জিকা আৰু ভোল খেতিত আৰু সৰুকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ আৰু ভিডিঅ'টো বহুত অত্যন্ত প্ৰয়োজন। আপোনালোকে যদি খেতিয়ক এটা মাৰাত্মক বেমাৰৰ বিষয়ে মই আপোনালোকক দেখুৱাম। বিশেষকৈ জিকা আৰু ভোল খেতিত এই বেমাৰটো হোৱা দেখা যায় আৰু যেতিয়াই আপোনালোকৰ জিকা গছবিলাকত এনেকুৱা ফল আহিব, এইবিলাক চাওক মোৰবিলাক এনেকৈ ধুনীয়াকৈ ফল আহিছে, এইবিলাক বহুকেইটা ফল আহিছে। এইখিনি সময়তে এটা ডাঙৰ বেমাৰ দেখা যায়। গতিকে বেমাৰটো কি কথা আৰু যাতে এই বেমাৰটো আপোনালোকৰ খেতিত নালাগে তাৰ কাৰণে আপোনালোকে কি কৰিব, তাৰে ওপৰত ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা দৰকাৰী ভিডিঅ' বুলি আপোনালোকে ভাবে, ভিডিঅ'টো লাইক এটা নিশ্চয় কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলত ভিডিঅ' চাই আছে আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কৃষক বন্ধুসকল, আহক মই সেই বেমাৰটোৰ বিষয়ে আপোনালোকক অৱগত কৰাই আছোঁ আৰু কি বেমাৰ কি হয় আচলতে এইজোপা মই দেখাইছোঁ। আৰু কৃষক বন্ধুসকল, সেই মূল কথাটোলৈ অহাৰ আগতে দুটা কথা মই কৈ থওঁ যে আপোনালোকে ফল মাখি কেনেকৈ নিয়ন্ত্ৰণ কৰিব। এইবিলাকত চাওক, এই ফল মাখি লাগিছে, ফল মাখি লাগি এইবিলাক ভোল বেয়া কৰিলে আৰু এনেকৈ যদি ফল মাখিৰ আক্ৰমণ হয় আপোনালোকে কিন্তু খেতি কৰি লাভ কৰিব নোৱাৰিব, হয়তো আপোনালোকে লোকচানৰ মুখ দেখিব লাগিব। এইবিলাক চাওক, এই ফল মাখি বিন্ধি এইবিলাক নষ্ট কৰিলে। তো ইয়াৰ কাৰণে কৃষক বন্ধুসকল আপোনালোকে জানে বা মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ যে আপোনালোকে যোনটো ফেৰামন ট্ৰেপ সেইটো আপোনালোকে বান্ধি দিব আপোনালোকৰ হেংদালিত আৰু কি কৰিব, চলেমন যোনটো বায়াৰ কোম্পানীৰ চলেমন কীটনাশক সেইটো আপোনালোকে স্প্ৰে কৰিব। তো কৃষক বন্ধুসকল, মই আপোনালোকক দেখুৱাওঁ সেই ডাঙৰ যোনটো বেমাৰ। আৰু আপোনালোকে চলেমন যেতিয়া এই বৰল পোকৰ কাৰণে ব্যৱহাৰ কৰিব বা ফল মাখিৰ কাৰণে ব্যৱহাৰ কৰিব, আপোনালোকে প্ৰতি লিটাৰ পানীত আপোনালোকে 1 পৰা 1.5 ml কৰিব পাৰে মেক্সিমাম। যদি বেছিকৈ আক্ৰান্ত হয় বা আপোনালোকে যদি ফল মাখি বেছিকৈ দেখিবলৈ পায় তেতিয়া আপোনালোকে 1.5 ml দিব আৰু নহ'লে আপোনালোকে 1 ml। তো কৃষক বন্ধুসকল, আপোনালোকে চাওক এই গছবিলাকত ফল লাগিছে আৰু যোনটো মই বেমাৰৰ কথা আপোনালোকক আজি অৱগত কৰাব গৈ আছোঁ এইটো হৈছে, চাওক এই গছজোপা শুকাই গৈছে, শুকাই এনেকৈ লেৰেলি গৈছে চাওক। আৰু এনেকৈ যদি আপোনালোকৰ খেতিত এই বেমাৰটো আপোনালোকে দেখে, কম দিনৰ ভিতৰত আপোনালোকৰ এই জিকা ভোলৰ গছবিলাক এনেকৈ লেৰেলি গৈ হয়তো মৰি থাকিব। তো কৃষক বন্ধুসকল, ইয়াৰ কাৰণে মূল কথাটো হৈছে যেতিয়া আপোনালোকে জিকা ভোল খেতিৰ কাৰণে মাটি তৈয়াৰ কৰিব, মাটিখিনি আপোনালোকে ভালদৰে শুকুৱাই ল'ব আৰু পৰাপক্ষত আপোনালোকৰ মাটিত যাতে তেনেকুৱা বেক্টেৰিয়া বা আপোনাৰ ভেঁকুৰ নাথাকে তাৰ কাৰণে আপোনালোকে প্ৰতি বিঘা মাটিত কমেও 3-4 কেজি যোনটো গুড়া চূণ, সেই চূণ আপোনালোকে ছটিয়াই ল'ব। তেতিয়া দেখিব যে এই ধৰণৰ বেমাৰ আপোনালোকে দেখিবলৈ নাপায়। আৰু কৃষক বন্ধুসকল, আৰু এটা আপোনালোকে কাম কৰিব, আপোনালোকে যি ভেঁকুৰনাশক স্প্ৰে কৰিব যেতিয়া গছবিলাক সৰু থাকিব বা 3-4 পাত যেতিয়া হৈ থাকিব তেতিয়া আপোনালোকে কিছুমান ভেঁকুৰনাশক স্প্ৰে কৰিব লাগিব। আৰু মূল যোনটো ভেঁকুৰনাশক সেইটো হৈছে ৰক'। এই গছজোপা চাওক, এই ফল লাগিছে, এইবিলাক ফল লাগিছে কিন্তু গছজোপা শুকাই গৈছে আৰু সেই গছজোপা যোনটো গা গছটো ক'লা হৈ গৈছে, এয়া চাওক। গতিকে এনেকুৱা যদি হয়, ফলন্ত অৱস্থাত গছবিলাক যদি মৰে, হয়তো নিশ্চয় আমি বা আমাৰ লছ হোৱাটো খাটাং। এয়া চাওক, এনেকুৱা ফল লাগিছে কিন্তু গছজোপা কি হ'ল, লেৰেলি গ'ল আৰু মূল যোনটো গা গছ সেইটো ক'লা হ'ল। এয়া চাওক। আৰু এই বেমাৰটো আপোনালোকে এটা বহুত ভাল ভেঁকুৰনাশক, সেইটো হৈছে ৰক', বায়'ষ্টেট কোম্পানীৰ ৰক'। আপোনালোকে প্ৰতি লিটাৰ পানীত প্ৰথমৰ পৰাই যেতিয়া গছবিলাক সৰু থাকিব তেতিয়াৰ পৰাই আপোনালোকে, যেতিয়া সৰু থাকিব তেতিয়া আপোনালোকে 2 গ্ৰাম প্ৰতি লিটাৰ পানীত দি আপোনালোকে স্প্ৰে কৰিব। আৰু কি কৰিব, এই যোনটো মূল গা গছ থাকিব এই মূল গা গছটো আপোনালোকে জিকাই দিব। এয়া চাওক, আপোনালোকে যদি এইটো বেমাৰ হয় আপোনালোকৰ ভোল গছত, আপোনালোকে দেখিব শিপা ভালে থাকে। এয়া চাওক, শিপাকেইটা ধুনীয়া আছে কিন্তু ওপৰৰ পৰা যোনটো গছ, এই গছটো ক'লা হৈছে।
এয়া চাওক। তো কি হ'ব বন্ধুসকল, এনেকৈও যদি বেমাৰ হয় আপোনালোকে কিন্তু এই ৰক যোনটো ভেঁকুৰনাশক সপ্তাহত কমেও এবাৰ স্প্ৰে কৰিব আৰু যোনটো গছটো আপোনালোকে জিকাই দিব। তো কি হ'ব বন্ধুসকল, এই সৰু তথ্যটো দিয়াৰ কাৰণে আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তো ভিডিঅ'টো যদি কিবা কামত অহা বুলি ভাবে আপোনালোকে লাইক নিশ্চয় কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে বা মোৰ ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে, গতিকে আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। এয়া চাওক, ধুনীয়া কাগজ ফল ফুল আহিছে, কিন্তু এইখিনিতে মৰি থাকিলে। এতিয়া কি হ'ব বন্ধুসকল, আকৌ এবাৰ কৈছোঁ, আপোনালোকে ৰক ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰক আৰু ড্ৰিঞ্চিং কৰিব। গুৰিৰ মাটিখিনি আপোনালোকে জিকাই দিব সপ্তাহত এবাৰ। তেতিয়া এই বেমাৰ আপোনালোকৰ হয়তো গছত নালাগিব বা আপোনালোকৰ খেতিত নালাগিব। তো কি হওক বন্ধুসকল, আজিৰ ভিডিঅ'ত যদি কিবা কামত অহা বুলি ভাবে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিয়ক। আৰু যোনে নতুনকৈ চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।